মই দুআষাৰ কওঁ নমস্কাৰ সকলোকে। মোৰ নাম শ্ৰী পিংকু পেগু, ঘৰ মোৰ ঢকুৱাখানা, জিলা লখিমপুৰ। আৰু ইয়াতে চৰকাৰী ITI বিশ্বনাথ চাৰিআলি বালিপুখুৰী তাতে কৰ্মৰত। আমাৰ নিজ বাঘমাৰী আয়ুষ্মান আৰোগ্য মন্দিৰৰ সন্মানীয় ইনচাৰ্জ বাইদেউ, আপুনি ইনচাৰ্জ আছিলে আৰু সন্মানীয় হেল্থ ৱৰ্কাৰ্ছ বাইদেউ আৰু অংগনবাড়ী কেন্দ্ৰত আমাৰ সন্মানীয় অংগনবাড়ী ৱৰ্কাৰ বাইদেউ আৰু সন্মানীয় বাইদেউসকল আৰু মৰমৰ ভাইটি ভণ্টি সকলোকে নমস্কাৰ জনাই আমি কাৰ্য্য হিচাপে কাৰণে আহিছিলোঁ সজাগতা, শিক্ষা, পৰিৱেশ, শান্তি, ঐক্য, এডুকেশ্যন এনভাইৰনমেণ্ট, পিচ এণ্ড ইউনিটি, আৰু লগতে আমি এই অনুষ্ঠানটো যাতে ভৱিষ্যতে আৰু সেউজীয়া হওক, উন্নতি হওক, এটা শান্তিৰ পৰিৱেশ এটা হওক, তাৰে উদ্দেশ্য লৈ আমি সকলোৱে মিলি বসুন গছ এজোপা ৰুম। আৰু আজি ৱৰ্ল্ড হেপাটাইটিছ ডে, আৰু এইটো বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা গোটেই আজি বিশ্বব্যাপী মানে এই কাৰ্যসূচীটো হেল্থ কনচিয়াছৰ কাৰণে সকলো জেগাতে পালন কৰিছোঁ। সেইটোৰ বিষয়ে আমাৰ বাইদেউসকলে বেছিকৈ জানিব, কাৰণ তেখেতসকলে এইটোৰ লগত জড়িত আছে। কিন্তু আমি যিটো জানো, প্ৰত্যেক 30 ছেকেণ্ডৰ মূৰত বোলে এজন ৰোগীৰ মৃত্যু হয় হেপাটাইটিছ, গোটেই বিশ্বব্যাপী। খুব এটা কনচিয়াছ হ'ব লাগে। আমাৰ হেপাটাইটিছ A, B, C, D, E লৈকে আছে। আমাৰ তেনেকৈ হাৰ্টৰ লগত ৰিলেটেড বেমাৰ হয়, জণ্ডিছ বা অন্যান্য বেমাৰ। সেইটোৰ ওপৰত আমি সকলোৱে সজাগ সচেতন হোৱাটো খুবেই প্ৰয়োজন আছে। আমাৰ ওচৰে পাঁজৰে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি বিশেষকৈ পানীৰ ক্ষেত্ৰত মানে কনচিয়াছ হোৱাটো খুবেই প্ৰয়োজন আছে। আমাৰ সন্মানীয় বাইদেউসকলক ধন্যবাদ দিব লাগিব। তেখেতসকলে নিজৰ জীৱন দান কৰা নিচিনাই গোটেই জীৱন মানে ইয়াতে মানে আনৰ স্বাস্থ্যৰ কাৰণে মানে আমাৰ স্বাস্থ্যৰ কাৰণে তেখেতসকলে গোটেই জীৱন ছাৰ্ভিচ দি আছে। তেখেতসকলে ধন্যবাদ দিব লাগিব। আৰু তাৰে উদ্দেশ্যলৈ আমি এই দিনটোত, মহান দিনটোত মানে সকলো ৰাইজে সজাগ সচেতন হওক বুলি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আমি সকলোৱে জানো গছ থাকিলেই আমি জীয়াই থাকিম, গছ নাথাকিলেতো কোনো জীয়াই থাকিব নোৱাৰোঁ। এই 2 দিনত যিটো গৰম পৰিছে তাৰ উদাহৰণ হিচাপে আমি ল'ব লাগিব। আজি যেনেদৰে ইমান ৰ'দ দিয়া নাই বুলি আমি ধৰক যোৱাকালিৰ দিনটো হয়তো পাহৰিছোঁ, তেনেকুৱা হ'ব নালাগে। গছটোতো প্ৰত্যেক দিনেই লাগে, প্ৰত্যেক মিনিটে লাগে। কিন্তু আজি পৃথিৱী খুব এটা ডেঞ্জাৰাছ মানে হেৰিলৈ পৰিণত হ'ব গৈ আছে। মানে গছ গছনিৰ অভাৱত মানুহ ঘৰত শান্তিকৈ শুব পৰা নাই, খাব পৰা নাই, ঘৰৰ ভিতৰত শান্তিকৈ থাকিব পৰা নাই। খুব এটা ভয়ংকৰ দৃশ্য আমি প্ৰকৃতিয়ে নানা ধৰণৰ ৰূপ ধাৰণ কৰিছে, আমি দেখা পাইছোঁ। বানপানী সমস্যা বা অন্যান্য তেনেকুৱা বহুখিনি। এইবোৰৰ মেইন কাৰণটো আমাৰ গছ গছনিৰ অভাৱ হৈছে। সেইকাৰণে ভূমিস্খলনো বহুত হৈছে। সেইকাৰণে বহুখিনি কথা ক'লে, এদিনতো ক'লেতো শেষ নহয় কম সময়ৰ ভিতৰত। তথাপিও আমি সকলোৱে অলপ সজাগ সচেতন হওঁ। গছ কাটে নাকাটে, গছৰ বিকল্প হিচাপে অন্য কিবা আছে যে সেইটোৰ ওপৰত গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন। আৰু আমি সকলোৱে মানে মিলি জাতি জনগোষ্ঠী বুলি নাভাবি মানে এটা মানুহ বুলি ভাবি আমি সকলোৱে মানে মিলিজুলি এটা সুন্দৰ সমাজ গঢ়ি তুলিব লাগে বুলি সকলোকে আহ্বান জনাইছোঁ। আপোনালোকৰ সকলোকে থেংক ইউ। বাহিৰৰ হেৰিটো কওকচোন, আপোনালোকৰ যিহেতু ইয়াত আহি বহুত সমস্যা দেখা পাইছোঁ। আৰু এটা হেল্থ চেণ্টাৰ, কিন্তু ইয়াত ডক্তৰ নাই বুলি সুবিধা পাইছে। এনেই মানে বাউণ্ডাৰী ৱালৰ কথা এনেই কৈ দিয়কচোন বাৰু। ওচৰত মানে আমাৰ এতিয়া চাব চেণ্টাৰটো মানে এনেকুৱা প্ৰব্লেম হয়, গোটেই বাহিৰৰ গৰু ছাগলী আহি গোটেই একো মানে ৰুবই নোৱাৰোঁ। ফুল এজোপা ৰুলেও ফুলজোপা এতিয়া অকণ মই বাউণ্ডাৰী দি পেলাই হেৰি কৰিছোঁ, যিটো আমাৰ মানে অতি নগণ্য পৰিমাণৰ আমাক এটা ফাণ্ড এটা দিয়ে। সেই ফাণ্ডটোৱে মানে আমাৰ যিখিনি প্ৰতি বছৰে আমাৰ কিছুমান ইনষ্ট্ৰুমেণ্ট বেয়া হয়, সেইবিলাক আনিব লাগে। আৰু কিবা ৰেজিষ্টাৰ বহি কিবা কিবি মানে আমাৰ এইবিলাক প্ৰব্লেমবিলাক ছল্ভ কৰিব লাগে। তো মানে আমি বাউণ্ডাৰীটো ইমান পৰিমাণে ভালকৈ দিব পৰা হোৱা নাই। তেওঁ অলপ দেৰিকৈ দিয়া হৈছে, গতিকে বাউণ্ডাৰীটো হ'লে আমাৰ অকণমান মানে সুবিধা হ'ব। আমি অকণমান গছ গছনি ৰুব পাৰিম, নহ'লে গছ গছনি ৰুওঁ আৰু গৰুৱে চব খাই পেলাই শেষ কৰি থৈ দিয়ে। সেইকাৰণে বাউণ্ডাৰীটো লাগে। আৰু আমাক মানে এজন ডক্তৰ চাফ চিকুণৰ কাৰণে এজন ফ'ৰ গ্ৰেড লাগে মানে ধৰ কিবা জংঘল চংঘল হৈ গ'লে অলপ চাফ চিকুণ কৰি দিবৰ কাৰণে।
আমাৰ কিবা এটা অসুবিধা হৈ গ'ল যাতে আমি ক'তবা যাব লাগে তেতিয়াহ'লেতো আমি বাইক চলাব নাজানো তেতিয়া ফৰগ্ৰেডে সোনকালে অতি সোনকালে আমাক ধৰ টম বিচাৰিলে সেইটো সময়ত নাপায় তো ফৰগ্ৰেডে যদি আজিকালিতো চবৰে বাইক থাকে না পুতুককৈ আমাক থৈ পেলাই সহায় কৰিব পাৰে কিবা এটা হৈ গ'ল তেতিয়া ফৰগ্ৰেডে আমাক সহায় কৰিব পাৰিব সেইটোৰ কাৰণে ফৰগ্ৰেড এটাও লাগে আৰু ডক্টৰ এজন মানে এতিয়া আমাৰ এচেঞ্চিয়েল আৰু লাগে ডক্টৰ এজন নহ'লে মানে বহুত অসুবিধা হয় আমি কিছুমান পেচেণ্ট আহি যায় আমিতো চব পেচেণ্টৰ প্ৰব্লেমবিলাক আমি চল্ভ কৰিব নোৱাৰোঁ আমাক ডক্টৰে এডভাইচ দিয়ে আমি ডক্টৰৰ এডভাইচ মতেহে কাম কৰোঁ আমিতো নিজাববীয়াকৈ আমি ট্ৰিটমেণ্ট আগবঢ়াব নোৱাৰোঁ আমি এতিয়া নিজাববীয়াকৈ কিখিনি ট্ৰিটমেণ্ট আগবঢ়াওঁ যোনখিনি প্ৰেগনেণ্ট ওমেন তেওঁলোকক আমি টি দিওঁ আৰু সেই তেওঁলোকৰ এণ্টিনেটেল চেকআপখিনি কৰোঁ তাৰপিছতে পষ্টনেটেল চেকআপখিনি আমি কৰি দিব পাৰোঁ তাৰপিছত বাচ্ছাবিলাকক আমি ইমিউনাইজেশ্যনখিনি কৰি দিব পাৰোঁ বাকীটো আমি ডক্টৰৰ অবিহনে অন্য কৰিব নোৱাৰোঁ এতিয়া বাচ্ছা এটা পটককৈ ভেকচিনটো দি থাকোঁতে ভগৱানে নকৰাওক কেতিয়াবা মানে কিবা এটা হৈ গ'লে মানে আমাৰ হাহাকাৰ লাগি যায় ক'ত কি কৰিব ক'ত কি নকৰিম মানে আৰু ইয়াৰ পৰা আমাৰ হেৰি PHCলৈ অকণমান দূৰো হয় দিয়কচোন সেইকাৰণে আমাক মানে ডক্টৰে কিমান দিনৰ পৰা সমস্যাটো ভুগি আছে আজি হেৰি হ'ল 1.5 বছৰেই হ'ল ডক্টৰ নাই মানে নাই 25 চনৰ জানুৱাৰীতে ঢুকাইছে ঢুকোৱাৰ পাছত মানে নতুনকৈ ৰিক্ৰুটমেণ্ট হোৱা নাই আৰু এতিয়া আমাৰ এজনী নাৰ্ছ বাইদেউ তাই মানে এতিয়া তাইৰো কাম কৰিবলগীয়া হৈছে আমাৰতো এইটো মাইনৰিটি এৰিয়া মানে হেৰি সম্প্ৰদায়বিলাক বেলেগ আছে উচ্ছেদ হ'লেও মানে এতিয়া সিহঁতৰ পপুলেশ্যন বেছি মানে তো সেইটোৰ কাৰণে আমাৰ দুজনী কণ্ট্ৰল কৰিবলৈ নহয় মানে আগৰ নিচিনা নহয় এতিয়া আমি ধৰ বহীতে কাম কৰিব নালাগে বহীত মেইনটেইন কৰিব লাগে অনলাইন কৰিব লাগে মানে অনলাইন বহীৰ কাম আমাৰ সময় নহয় কৰিবলৈ অনলাইনৰ কাম সময় নহয় কৰিবলৈ মানে আমি ভুক্তভোগী মানে 3জনীৰ কাম মানে 2জনী আমি কৰিব লগা হৈছে যে বহুত প্ৰব্লেম মানে প্ৰতিটো বস্তু মানে এতিয়া মানে আপডেট দি থাকিব লাগে মানে এপছবিলাক দি দিছে তাত আমাৰ বেছি টাইম লাগে আৰু আমিতো এতিয়া জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকে পটাকত ক'ত পাৰে আমিতো এতিয়া জেনেৰেশ্যন নহয় আমি সৰুৰ পৰা মোবাইল পোৱা নাই তো আমাৰ মানে অলপ প্ৰব্লেম হয় আৰু আমি যিজন এতিয়া এওঁলোকে যিটো কাম 1 ঘণ্টাত কৰি আধা ঘণ্টাত কৰিব আমাক হয়তো 2 ঘণ্টা 3 ঘণ্টা লাগিব তেনেকুৱা কিছুমান প্ৰব্লেম আছে আৰু সমস্যাখিনি আমি গভৰ্ণমেণ্টৰ ওচৰত লৈ যাম যিয়ে নহওক আমি আপোনালোকক সকলোকে ধন্যবাদ সমস্যাখিনি বাৰু থাকিবই আৰু উপায়টো নাই তাৰে মাজত আৰু আগুৱাই যাওক আৰু আমাৰ ফালৰ পৰা হেল্প কৰিম যিমান পাৰোঁ আমি গছ দুটা লৈ যাম বাৰু ৰ'দ নাই গৰম কিন্তু দিছে গুপিয়া মাৰিছে দেই চব বকুল ফুলেই নেকি ঐ চুমকো পানী এঘট 1 গিলাচ লৈ আহচোন পিছফালৰ পৰা যা বৰষুণ দি আছে চাৰিআলি যায় শুকান হৈ আছে পানী দি দিলে ভাল হ'ব নেকি পানী অকণ চুমকো পানী অকণ লৈ আহা দালচেনি পাই মই পালে আনি দিম বাৰু দেই দালচেনিৰ কথা কৈছে দালচেনি গছ পানী অকণ আনি আছে পানীটো পাছত কেইটামান জীয়াইছে কিন্তু ইফালে লগোৱাটো জংঘল আছে যে জীয়াইছে নহ'লেতো মৰিলে মানে খাই দিলে পানী আনিব গৈছে নেকি তলত পানী আছে খোৱা পানী নহয় ফ্ৰিজৰ পৰা নালাগে মগত পানী বাহিৰতো লৈ আহা বুলি ক'লো যে এইটো দিলে পুৰাই দিলে আৰু তাৰ জুচ নাই আৰু ঠিকে কৈছে বেচাৰা মাতি অলপ দিলে মানে জানিছ ছোৱালীজনী
কি গছ কিমান দিছে বকুল এই নামঘৰত আছে যে এইখন। কি ক'লে এনেকুৱা ঠাণ্ডা পানী আনি দিলে চংকু বাপ ভালেই হ'ব। জলদি উঠিব ফ্ৰিজৰ পানী ভালে হ'ব